বিজেপি গো বেক দুর্নীতি বন্ধ করো দুর্নীতি বন্ধ করো ডিগবৈ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু কংগ্ৰেছৰ বিভিন্ন বিভাগৰ সহযোগত এটা জনস্বাস্থ্য কাৰিকৰী ডিগবৈ সংমণ্ডলৰ এই কাৰ্যালয়ৰ সন্মুখত আমি এটা অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল JJM জল জীৱন মিছন। অসম চৰকাৰ ভাৰত চৰকাৰ এটা প্ৰতিশ্ৰুতি আছিলে ঘৰ ঘৰ নল আৰু ঘৰ ঘৰ জল। এইটো এটা আমাৰ অসমত এটা বগা হাতী হৈছে। এটা অতি হাঁহিয়তৰ পাত্ৰ হৈছে যে এইটো এটা বগা হাতীলৈ পৰ্যবেক্ষিত হৈছে পৰিণত হৈছে। আৰু আমি সেইকাৰণে ব্লক কংগ্ৰেছে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু ইয়াৰ যিবিলাক দুৰ্নীতি হৈছে, যিবিলাক আধৰুৱা হৈ আছে আৰু যিবিলাক নিৰ্মিত হৈ আছে, সেইবিলাক একদম নিম্ন মানদণ্ডৰ সামগ্ৰীৰে এইবিলাক নিৰ্মাণ হৈছে। আৰু যিবিলাক ইতিমধ্যে নিৰ্মাণ কৰি শেষ কৰিছে তাতো আজি এটুপি জল আমি পাবলৈ নাই, ৰাইজে পোৱা নাই। ইয়াৰ কাৰণে আমি কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ জনাই থাকিম। আৰু এই বিভাগৰ যিসকল বৰমূৰীয়া তেখেতসকলক আমি যদি সাহস আছে দাবী জনাইছোঁ যে ইয়াৰ যিবিলাক বিকল হৈ আছে, দুৰ্নীতি হৈ আছে, এইবিলাক মানে অনুসন্ধান কৰিব লাগে, তদন্ত হ'ব লাগে। আৰু তদন্ত কৰিব নোৱাৰে, আমি 100% জানো যে তদন্ত কৰিব নোৱাৰে। তদন্ত কৰিব নোৱাৰাৰ মূল কাৰণটো হ'ল যে যিসকল ঠিকাদাৰ, সেই ঠিকাদাৰবিলাক এই মন্ত্ৰী বিধায়কসকলৰ অঙহী বঙহী। আৰু সেইকাৰণেই বিষয়াসকলে এই যিটো বিভাগ জল জীৱন মিছন, ইয়াৰ যিটো দুৰ্নীতি হৈ আছে, বিকল হৈ আছে, ইয়াৰ মানে তদন্ত কৰিবলৈ সাহস কৰা নাই।